নমস্কাৰ, আপোনালোকে চাই আছে মাই নিউজ নৰ্থ ইষ্ট। বৰ্তমান মই উপস্থিত আছো নগাঁৱৰ ব্ৰহ্মপুৰৰ অন্তৰ্গত আদৰ্শ গাঁৱত এজন যুৱকৰ ঘৰত। আৰু এজন যুৱকে আচলতে ক্ৰীড়াৰ ক্ষেত্ৰত বহুখিনি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ এইবাৰ যুৱকজনে বিহাৰত যি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া বিহাৰ কাপত চিলেকশ্যন পাবলৈ সক্ষম হৈছে বা তাত স্থান পাইছে। আমি পোনে পোনে দৃশ্যটো দেখুৱাইছো, তেওঁলোকক ঘৰৰ দৃশ্যটো দেখুৱাইছো। আৰু যুৱকগৰাকীৰ পৰা যি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, কেনেধৰণে আচলতে যি প্ৰচেষ্টা আচলতে কেনেধৰণে লৈছিল বা কেতিয়াৰে পৰা এই আৰম্ভণি কেনেকৈ হৈছিল তাৰে পৰিৱেশ দেখুৱাইছো। এয়া যুৱকজন আছে, আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। লগতে যি সাফল্য আচলতে দেখুৱাই লৈছো মাই নিউজৰ দৰ্শকসকলক। কেনেধৰণে আচলতে কষ্ট কৰিছিল বা কিমান দিনৰ কষ্ট আছিল বা কেনেকৈ কৰিছিল, যাৰ কাৰণে বিহাৰ কাপত ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান পাবলৈ সক্ষম হৈছে বা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাব। আমি তাৰ কিছু মন্তব্য ল'ম। তাৰ পূৰ্বে যি কিছু সাফল্য যি সেয়া মেডেল দেখুৱাইছো, বিভিন্ন মেডেল আছে, ইয়াত গ'ল্ড মেডেল আছে, মাজত গ'ল্ড মেডেল সোমাই আছে, ব্ৰঞ্জৰ মেডেল আছে, বিভিন্ন ধৰণৰ মেডেল আছে। আচলতে বিভিন্ন কষ্টৰ ফল বুলি ক'ব লাগিব। আৰু যাৰ কাৰণে এইবাৰ বিহাৰ কাপত যি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বিহাৰ কাপত যুৱকজনে খেলিবলৈ যাব। আমি পোনে পোনে যুৱকজনৰ ওচৰত যাব বিচাৰিছো। প্ৰথমতে যি ৰাষ্ট্ৰীয় পৰ্যায়লৈ চিলেকশ্যন হৈছে তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছো। থেংক ইউ। পৰিচয়টো? নমস্কাৰ, মোৰ নাম আকাশ বসুমন্ত্ৰী, মই নেশ্যনেল বক্সাৰ হয়। এইবাৰ মানে প্ৰথমবাৰ কাৰণে বিহাৰত অনুষ্ঠিত হৈছে নহয় জানো? বিহাৰত আপোনাৰ বিহাৰ কাপ অনুষ্ঠিত হৈছে বহুত দিনৰ মূৰত। আপোনাৰ যেনেকি মই এবাৰ ফাৰ্ষ্ট টাইম খেলিম বিহাৰ কাপৰ বিষয়ে, ফাৰ্ষ্ট টাইম এবাৰ গম পাইছো। আৰু আপোনাৰ আগৰ পৰা নাম শুনি আছিলো বিহাৰ কাপ হৈ থাকে বুলি। আৰু চিলেকশ্যন ট্ৰায়েল হৈছিলে, চিলেকশ্যন ট্ৰায়েল দিবলৈও গ'লো। আপোনাৰ গোলাঘাটত অনুষ্ঠিত হৈছিল চিলেকশ্যন ট্ৰায়েল, এণ্ড তাত নিজৰ পাৰফৰ্মেঞ্চ ভালকে দিছিলো। আৰু তাৰপিছত চিলেকশ্যন কৰা সকলে চিলেকশ্যন কৰিলে আৰু মোক গেম দেখি লৈ পেলাই। নগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰিছা? নগাঁৱৰ পৰা মই গৈছিলো আপোনাৰ অকলে, আৰু নগাঁৱৰ পৰা আৰু বক্সাৰ কোনো যোৱা নাছিলে। মই লংকাত প্ৰেক্টিচ কৰিছিলো, লংকাত আপোনাৰ প্ৰশিক্ষক লোৱা হৈছিলে। তাত আপোনাৰ তালুকদাৰ ছাৰ আছিল, তালুকদাৰ ছাৰে আপোনাৰ প্ৰেক্টিচ কৰাই পেলাই 10 দিন তাত লংকা হোজাই লংকাত প্ৰেক্টিচ কৰি পেলাই আপোনাৰ গোলাঘাটলৈ ৰাওনা হৈছিলো। আপোনাৰ গোলাঘাটত তাৰপিছত চিলেকশ্যন ট্ৰায়েল দি চিলেকশ্যন পোৱা হৈছে। ফাৰ্ষ্ট টাইম নগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰিছা? কেনে লাগিছে এতিয়া? আপোনাৰ ভালে লাগিছে। নগাঁৱৰ পৰা আপোনাৰ অকলে পাইছো চিনাকি, আপোনাৰ ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ অকলে পোৱা নিচিনা মানে ভাল লাগিছে ন। আৰু লগত আৰু কোনোবা থাকোতে আৰু ভাল লাগিলহেঁতেন, এতিয়া পোৱা নাই। আৰু সেইকাৰণে এতিয়া বাকীখিনি যোনখিনি লংকাৰ লগত প্ৰেক্টিচ যাব, আপোনাৰ হোজাই ডিষ্ট্ৰিক্টৰ পৰা পাইছে দুজনে, সিহঁতৰ লগতে এতিয়া আপোনাৰ আমাৰ কেম্প আছে। এতিয়া আজি আপোনাৰ আবেলি যোৱাগৈ হ'ব কেম্পলৈ। গোলাঘাটত কেম্প দিয়া হৈছে। এই তাত আপোনাৰ 29 তাৰিখলৈকে প্ৰেক্টিচ হ'ব। 28 তাৰিখ মানলৈকে প্ৰেক্টিচ হ'ব। 29 তাৰিখে আপোনাৰ ৰাওনা হ'ব আছাম টিমটো বিহাৰলৈ। এই যি বক্সিঙত এতিয়া বিহাৰ কাপলৈ যাবা, ইয়াৰ আৰম্ভণি কেনেকৈ হৈছিল? মানে কেতিয়াৰ পৰা সপোন দেখিছিলা যে মই বক্সিং খেলিম, বক্সিঙলৈ যাম? এইটোতো আপোনাৰ সৰুৰ পৰাই খেলা হৈছিলে। পাপাই খেলিছিলে আৰ্মিত, তাৰপিছত পাপাক দেখা হৈ পেলাই মই খেলিছিলো। তাৰপিছত খেলি পেলাই আপোনাৰ সৰুৰ পৰাই খেলা হৈ আছিল। আপোনাৰ নেশ্যনেল গেম খেলিছো, যেনেকি অপেন নেশ্যনেল দুবাৰকে খেলিছো, এণ্ড তাতো আপোনাৰ বহুতখিনি এক্সপিৰিয়েঞ্চ আছে। তাৰপিছত আপোনাৰ কোচসকলেও বহুতখিনি শিকাইছে, আপোনাৰ তালুকদাৰ ছাৰহঁতে গোটেই শিকাই কৰি লৈ পেলাই আৰু এতিয়া পাৰফৰ্মেঞ্চ খিনি দেখাই আছো। এই ক্ষেত্ৰত উৎসাহ কাৰ পৰা পাইছে? উৎসাহ ঘৰৰ ফাদাৰ মাদাৰৰ পৰাই আপোনাৰ ফেমিলিৰ পৰা পাইছো। নিশ্চয়কে দেখুৱাই লৈছো, পুনৰবাৰ পৰিৱেশটো দেখুৱাইছো। যিহেতু আচলতে যুৱকজনে এজন উদীয়মান যুৱক বুলি ক'ব লাগিব, যি বক্সিঙত নিজৰ নাম কিছু কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব খেলিবলৈ বিহাৰত প্ৰথমবাৰৰ বাবে যি অনুষ্ঠিত হ'ব বিহাৰ কাপ। আৰু তাৰ পূৰ্বে আচলতে আমি যুৱকজন ঘৰৰ কিছু পৰিৱেশ দেখুৱাইছো। পিতৃ মাতৃ আছে, আমি পিতৃ মাতৃৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব আপোনাৰ ল'ৰাই এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব খেলিবলৈ, তাৰ পৰা যদি সাফল্য হয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব, গতিকে কেনে লাগিছে? মই বহুত প্ৰাউড ফিল কৰিছো, আৰু হোপলি আগলৈ তেনেকুৱা ভাল কাম কৰক, আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মানে অসমবাসীৰ কাৰণে গৌৰৱ কঢ়িয়াই আনক, সেইটোৱে মই মানে কি ক'ব বিচাৰো। থেংক ইউ। তেওঁ কৈছে যে সৰুৰ পৰাই সপোন আছিল বক্সিঙত যোৱা। একচুৱেল মই আৰ্মিৰ পৰা হয়, মই আৰ্মিৰ পৰা বক্সিং খেলো। মানে মই কামান লেভেলত আগত বক্সিং খেলিছিলো। চ' মই তেনেকৈ মানে কি ল'ৰাটোক গাইড কৰি গৈছো, কেনেকৈ কি কৰিব লাগে। মানে কি তেনেকৈ মানে মই যিটো মোৰ মানে ছাকচেছফুল নহ'ল, সেইটো মানে ছাকচেছ কৰিবৰ কাৰণে মানে কি মই আগবঢ়াই দিছো। পিতৃ মাতৃয়ে কয় যে সন্তানে যিটো পথত যাব বিচাৰে সেইটো পথত যাবলৈ দিব লাগে। হয় হয়। আপোনালোকে তেনেকে বিচাৰিছিল না, যিহেতু তেওঁ সৰুৰ পৰাই ভাবিছিলে বক্সিঙত যাব, নে কিবা বেলেগ কিবা ভাবিছিলে যে তেওঁ বেলেগ কিবা এটা কৰিম? নহয়, একচুৱেল মানে কি মই তাক আৰ্মিত সোমাব বিচাৰিছিলো। আৰ্মিতো বক্সিং খেলিব পাৰি,
বাট মানে নিজে চিলেকশ্যন কৰিছে বোলো মই বক্সিং খেলিম এনেকা সেই মানে যিটো ভাবিছে বোলো নিজৰ এটা এম আছে এমটো যাতে ছাকচেছ হয় সেইটোৱে কামনা ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব হয় বহুত প্ৰাউড ফিল কৰিছো মই সেইটো মানে একেবাৰে ব্লেছিং মোৰ ফালৰ পৰা নিশ্চয়কৈ মাতৃ আছে কি ক'ব এগৰাকী মাতৃ হিচাপে আপোনাৰ সন্তানে এটা নেশ্যনেল পৰ্যায়লৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিবলৈ যাব আৰু তাত যদি সফলতা লাভ কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ সক্ষম হ'ব গতিকে এগৰাকী মাতৃ হিচাপে আপোনাৰ কেনে লাগিছে আৰু কি ক'ব বিচাৰিব ভালে লাগিছে আৰু সি গোটেই অসমৰ কাৰণে সকলো নগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে ভাল গৌৰৱ কঢ়িয়াই আনক সেয়াই মোৰ প্ৰাৰ্থনা সৰুৰে পৰা সপোন আছিল বুলি কৈছে হয় আছিল তাৰ মই বহুতখিনি যিমান পাওঁ তাক খেলিবলৈকে কওঁ পঢ়া শুনা খেলা মই সেয়া তাক বেছিকৈ শিকাই থাকোঁ যি ভাল পায় সি কষ্ট কেনেধৰণে কৰিছিল কষ্ট বহুত হাৰ্ড ৱৰ্ক হয় আৰ্লি মৰ্ণিং ইভিনিং ছেশ্যন প্ৰেক্টিছ ৰানিং এভৰিডেজ মানে কষ্ট হৈছে সেইটো যথেষ্ট বাট কষ্ট নকৰিলে ফলটো নাপায় মানে মই যিটো ট্ৰেইন পাইছিলোঁ তেনেকুৱা হিচাপত মই ট্ৰেইন দিছিলোঁ তাৰপিছত নগাঁৱৰ পৰাও বহুত মানে ছাপোৰ্ট কৰিলে তাৰ বিনিময়ত সেইটো ছাকচেছ হৈছে আৰু আশা কৰোঁ যাতে বিহাৰ কাপটো জিকি যাতে আগলৈ যাব পাৰে মই আহক সেইটো যুৱকজনৰ ওচৰত যাব বিচাৰিছো আমি আকৌ শুনিবলৈ পাইছো তুমি কোচিঙো শিকো বা ল'ৰা ছোৱালীবিলাকো শিকো গতিকে কি ক'ব বিচাৰিবা এইটো আপোনাৰ কাবাডী ফুটবল হকী আপোনাৰ শিকোৱা হয় আপোনাৰ মই যেনেকি ডিষ্ট্ৰিক্ট লেভেললৈকে কাবাডী ফুটবল হকী খেলিছিলোঁ এণ্ড বহুতখিনি এক্সপিৰিয়েঞ্চ আছে আৰু যোনখিনি দুখীয়া শ্ৰেণীৰ ল'ৰা মানে ষ্টেডিয়াম যাব নোৱাৰে এণ্ড আপোনাৰ মানে সামাজিক মানে বহুত মানে দিগদাৰ আৰু মানে ঘৰ চলিবলৈও দিগদাৰ সিহঁতে এসাঁজ খাই এসাঁজ চিন্তা কৰে সেনেকুৱা বহুতখিনি মোৰ তাত মানে আপোনাৰ ষ্টুডেণ্ট আছে আপোনাৰ সিহঁতসকলক মানে মই ফ্ৰীতে শিকাওঁ ষ্টেট খেলিছে আপোনাৰ সিহঁতে ডিষ্ট্ৰিক্টত মেডেল মাৰিছে ভাল লাগিছে তেওঁলোকৰ কাৰণে নিশ্চয় এটা প্ৰাউড ফিল হৈছে সেয়াই ক'ব লাগিব যি আচলতে আকাশ বসুমতীৰ যুৱকজন উদীয়মান যুৱক বুলি মই পুনৰবাৰ কৈছো এইবাৰ যি বিহাৰ কাপ প্ৰথমবাৰৰ বাবে বক্সিঙৰ ক্ষেত্ৰত আচলতে যি অনুষ্ঠিত হ'বলৈ গৈ আছে আমি পুনৰবাৰ জানিব বিচাৰিছো কোনটো কেটেগৰীত খেলিব এইবাৰ কোনটো কেটেগৰীত মই আপোনাৰ 63.5 to 67 হয় আচলতে 63.5 to 67 কেটেগৰীত খেলিবলৈ গৈ আছে আৰু আচলতে পিতৃ মাতৃও এক যেন গৌৰৱ অনুভৱ কৰিছে নিজৰ সন্তানে যি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈছে আৰু আমিও আশা কৰিছো যাতে আকাশ বসুমতাৰী এই সফলতা দিশেৰে আগবাঢ়ি যাওক আৰু যি বিহাৰ কাপ অসমলৈ আহক আৰু লগতে পৰৱৰ্তী সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ সক্ষম হওক আৰু এয়া আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলো আকাশ বসুমতাৰী ঘৰৰ পৰা